হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। এয়া দেখিছেনে, ছোৱালীজনী স্কুল গৈছিলোঁ, মিটিং আছিল। এইফালে চোৱা মুখখন। এতিয়া আহি আছোঁ, মিটিং শেষ হ'ল। এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু কাম কৰা মানুহ আছে। গৈ পেলাই আকৌ সোনকালে আহিছোঁ। হেল্ল' গাইজ, এতিয়া বনাই আছোঁ মই, এয়া দেখিছেনে, বিট আৰু আলু ভাজি বনাইছোঁ আৰু আনফালে মাছ, আদা, নহৰু, জলকীয়া ধুনীয়াকৈ অলপ ভাজি লৈছোঁ। চাটনি এখন বনাই দিম। ইমানেই গৰম পৰিছে মানে একদম থাকিবৰ কাৰণে পৰা নাই গৰমত। হেল্ল' গাইজ, এতিয়া আবেলি মানুহকেইজন যিহেতুকে কাম কৰি আছে, দিন দীঘল হয়, কিজানি ভোক লাগিব পাৰে, সেইটো কাৰণে মই ইয়াত ভাপত দি বনাইছোঁ জলপান। এতিয়া মানুহকেইজনক দি লওঁ আৰু আমিও খাই লওঁ কেইটামান। ইয়াত দেখিছেনে ইমান ধুনীয়া হৈছে। মই এনেকৈ ভাপত দি বনাওঁ আৰু এইটো দেখিছেনে ম'ম' ষ্টেমাৰ হয়, মই তাতে দিওঁ। ধুনীয়াকৈ তলত পানী দিছোঁ, এটা খাপ লৈ লৈছোঁ, লৈ পেলাই ধুনীয়াকৈ তাতে কাপোৰখন পাৰি পেলাই চাউলকেইটা দি পেলাই আকৌ কাপোৰখন এনেকৈ কৰি পেলাই দিওঁ। আপোনালোকে দেখিছে বহুতে মাটি চৰুত বনায় আৰু ষ্টিলৰ বাচন আজিকালি যিহেতুকে পোৱা যায়। মই যিহেতুকে আছে, মই সেইটো কাৰণে এনেকৈ বনাইছোঁ ম'ম' ষ্টেমাৰটোতে। গাইছ, এতিয়া ৰাতি ভাত খাবলৈ লৈছোঁ। মানুহজনক দিছোঁ আৰু মই এইফালে কবি ভাজি, চয়াবিনৰ চব্জি, দালি আৰু আনফালে মই ৰুটি কেইটামান বনাই লৈছোঁ, শুকান ৰুটি, আৰু আনফালে চিকেন। আৰু ছোৱালীজনীয়ে ভাত খালে। এতিয়া আৰু মানুহজনে মই ভাত সাজ খাই লওঁ। আপোনালোকক আকৌ লগ পাই আছোঁ। ভিডিঅ'টো একদম শেষলৈ চাব।